বন্ধু বান্ধৱীসকলে এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকলে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অংগনবাড়ী কৰ্মী মিনি কৰ্মী আৰু সহায়িকাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মী অৰ্থাৎ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই নিজৰ সিদ্ধান্তত অটল অবিচল হৈ আছে। অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা আৰু তেওঁলোকৰ যি দাবী ন্যায্য দাবী সেই দাবীসমূহ চৰকাৰে পূৰণ কৰিবই লাগিব আৰু এই সংক্ৰান্তত আপোনালোকক যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য এই ভিডিঅ'টো জনাম। ৰাজ্যজুৰি CITUৰ প্ৰতিবাদ অংগনবাড়ী কৰ্মী সহায়িকাৰ দাবী মীমাংসাৰ বাবে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ। আন্দোলনত অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ সমৰ্থনত আজি CITUৱে সমগ্ৰ অসমত বিক্ষোভ সমদল সংগঠিত কৰে। খবৰ অনুসৰি তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, হাপিকাটি, শিলচৰ, কৰিমগঞ্জ, হোজাই, তেজপুৰ, নলবাৰী, বৰপেটা, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা, দক্ষিণ কামৰূপ আদি জিলাৰ সদৰসমূহত শ শ্ৰমিক কৰ্মচাৰীয়ে বিক্ষোভ প্ৰদৰ্শন কৰে আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। একেদৰে গুৱাহাটীতো মেঘদূত ভৱনৰ সন্মুখত জিলাখনৰ শ্ৰমিক কৰ্মচাৰীসকল মিলিত হৈ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে বিচৰা ধৰণে মাননি ধন বৃদ্ধি কৰাৰ দাবী জনায়। গুৱাহাটীৰ কাৰ্যসূচীত CITUৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মা, ৰাজ্যিক নেতা বীৰেন শৰ্মা, পৰিমল সেন, JCTUৰ নেতা ভৱেন্দ্ৰ কুমাৰ কলিতা, CITUৰ মহানগৰ জিলা সম্পাদক আলী আকবৰ, প্ৰতুল বৰ্মনে অংশ লয়। বক্তাসকলে কয় যে অসম চৰকাৰে বিভিন্ন সময়ত প্ৰশংসা কৰি অহা অসমৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকল আজি সামান্য মাননি বিচাৰি দিনে নিশাই মুকলি আকাশৰ তলত অৱস্থান ধৰ্মঘট পালন কৰি আছে। কিন্তু বিজেপি চৰকাৰৰ কোনো গুৰুত্ব নাই। চৰকাৰৰ আঁচনিখন ৰূপায়ণৰ তৃণমূল স্তৰত সেৱা আগবঢ়াই থকা ৰাজ্যখনৰ প্ৰায় 1,21,000 অংগনবাড়ী কৰ্মী, মিনি কৰ্মী তথা সহায়িকাসকলক ন্যূনতম পাৰিশ্ৰমিক পৰ্যন্ত সঠিকভাৱে আদায় নাপায়। কামৰ অত্যাধিক বোজা বহন কৰিও অসমৰ অংগনবাড়ী কৰ্মী এগৰাকীয়ে মাহিলী 6,500 টকা, কেন্দ্ৰীয় চৰকাৰৰ 4,500 টকা আৰু ৰাজ্য চৰকাৰৰ 2,000 টকা, মিনি কৰ্মী এগৰাকীয়ে মাহিলী 4,750 টকা, কেন্দ্ৰীয় চৰকাৰৰ 3,500 টকা আৰু ৰাজ্য চৰকাৰৰ 1,250 টকা আৰু সহায়িকা এগৰাকীয়ে 3,250 টকা আৰু এয়া কেন্দ্ৰীয় চৰকাৰৰ 2,250 টকা আৰু অসম চৰকাৰৰ 1,000 টকা মাননিহে লাভ কৰে। এনে সামান্য মাননিৰে বৰ্তমানৰ বজাৰত নিজৰ অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰি জীৱন নিৰ্বাহ কৰাটো কিমান কঠিন হ'ব পাৰে সেয়া সহজে অনুমেয়। এই পৰিস্থিতিত অসম চৰকাৰক মাননি ধন বৃদ্ধি কৰাৰ বাবে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই মুখ্যমন্ত্ৰী, শিশু আৰু মহিলা কল্যাণ মন্ত্ৰী আৰু বিভাগীয় সঞ্চালকৰ ওচৰত বহুবাৰ আবেদন নিবেদন কৰিছে। বহুবাৰ অসমৰ বিভিন্ন ঠাইত সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিছে। কোনো গ্ৰহণযোগ্য সঁহাৰি নাপায় ধৰ্মঘটত বহা সঞ্চালকে সন্থাই উত্থাপন কৰা মাননি বৃদ্ধিৰ দাবী বিবেচনা কৰি এক সুনিৰ্দিষ্ট প্ৰস্তাৱ অসম চৰকাৰৰ বিবেচনাৰ বাবে 12 অক্টোবৰ 2023 প্ৰেৰণ কৰিছিল যদিও ৰাজ্য চৰকাৰে উক্ত প্ৰস্তাৱৰ ভিত্তিত চৰকাৰী জাননী প্ৰকাশ কৰা নাই। বিষয়টো অসম বিধানসভাৰ সাম্প্ৰতিক বাজেট অধিৱেশনতো কেইবাগৰাকী সন্মানীয় বিধায়কে উত্থাপন কৰিছে। কিন্তু সকলোকে আচৰিত কৰি বিভাগীয় মন্ত্ৰীগৰাকীয়ে কোনো পদক্ষেপ নল'লে। সেয়ে তেওঁলোকে 26 ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীৰ সচল ধৰ্ণাস্থলীত অনিৰ্দিষ্টকালীন ধৰ্ণাত বহি আছে। প্ৰশাসনৰ কঠোৰ বাধা নিষেধক সন্মান জনাই এক প্ৰতিগণ্ডময় পৰিৱেশত দিনে নিশাই মহিলাসকলে সঞ্চালকৰ প্ৰস্তাৱ মতে মাননি বৃদ্ধিৰ চৰকাৰী জাননী প্ৰকাশ কৰক বুলি চিঞৰি আছে। CITUৱে এই বিষয়টোত অসমৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰে আৰু এই অভাৱনীয় পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনায়। ইপিনে চচলত বিক্ষোভকাৰী কৰ্মী সহায়িকাসকলে তেওঁলোকৰ সিদ্ধান্তত অবিচল থাকি উক্ত অঞ্চল উত্তাল কৰি ৰাখিছে। পৰিস্থিতি বেয়াৰ ফালে ঢাল খোৱাৰ পূৰ্বে বিষয়টোত চৰকাৰে হস্তক্ষেপ জৰুৰী হৈ পৰিছে। তো বন্ধুসকল, এই সংক্ৰান্তত আপোনাৰ কি অভিমত? চৰকাৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যি দাবী সেই দাবীবোৰ অচিৰে মানি লোৱাটো কিমান গ্ৰহণযোগ্য বুলি আপুনি ভাবে? ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।